হে মা চায়ে শুনছি না নাই তই মোৰতো চিন্তা কৰবা নাগে তই খালি অভাৰ এক্টিং নকৰবি আয়ো মল্লু দে ও মামি কি হৈছে তোমাৰ এ নকপা শুই আছিলো উঠাৰ লগে লগে কঁকাল খান কেৰেং কেনে মাত উঠছি অ আয়ো খালাক দে মোৰ দেহাটো হবাই পাৰা নাই এনকে আছো লল্লিয়ে বিষয় কি হব দে ও মা দেখছা মইতো উঠবাই পাৰা নাই এতিয়া ঘৰৰ কাম কোনি কৰব বহুত কাম আছে বাচন চাচন ধুবা গত্তাই আছে ও মাইনা ময়ো কিন্তু একো কৰবা নৰো দে মোক ডক্তৰে পানী লৈ দিবা মানা কৰিছি সেইকাৰণে মই এসপ্তাহৰ মূৰত একদিনে গা ধুম তই নালগে ৰ কৰবা তই কিয় কৰবা লাগে এই আছে নহয় এই ডাঙৰ হৈছি ইতা অ টুকু তুমি সৰু সুৰা কাম মাহা কৰবা পাৰবা না মোকতো মাই ঘৰত একোৱে কৰবা নেদে কিন্তু শিকে দিলি পাৰিম দিয়া কৰবা ও তুমি শিকে দা কিয় টেনচন লৈছ মই শিকাই দিম নহয় তোমাক হেল্ল' দুষ্টা তুমি কেইটা আমি ফুৰবা যাবা ৰখি আছো ঐ মোবাইলটো পাই বাপেক ফোন লগাইছা দি হেল্ল' অ তুমি কেইটা আহিবা মোৰ বহুত বেমাৰ জানো না কঁকালৰ বিষত থাকবা পাৰা নাই কি এসপ্তাহ নহয় অফিচৰ কামত আৰু কাপোৰ চাপোৰ নিয়া নাই তুমি অ তাতে মেনেজ কৰবা অ দিয়া হ'ব দিয়া মোৰো বিৰাট বেমাৰ কঁকালৰ বিষত উঠবাই পাৰা নাই দিয়া তোমাক মিছ কৰিম বাই এনে এক্টিং কৰিলো যিহেতু এক্টিং কৰিলোৱে এই এসপ্তাহত আহাতক ইমান শাস্তি দিম জীৱনত মামাকঠেৰ ঘৰত আহাৰ আগে আগে 100 বাৰ ভাববা লাগব এতিয়া সোনকাল হা আলহীৰ ঘৰত কাজ খাব যোৱা কথা আজি যদি 6 দুটা থাকিল হয় তাহাঁতকেও লৈ গেলো হয় সেই টাউনতো মাংস নাখোৱে তাৰ ভাগৰ মাংসখিনি মই খাব পাৰিলো হয় কাজত তাহাঁত দুকে নিলে সেই লাভ তুমি তো এক পিছনে তো তোমাৰ তৰে পাই দে মই গা ধুবা যাওঁ সোনকাল কৰা আইতা কি এটা কৰি মৰহা শান্তি দিয়া নাই মোৰ আজি কঁকালৰ মৰমি উঠি তাই পাই আহিলে কি চচুৰ হৈছিলে নাই মই আজি প্ৰথমবাৰ কৰা চলি পাইছো হ'ব দে কম জুই দি থোৱা দৈ নেপেলবা আৰু নিমখ চখা নকৰবা নহ'লে দিনটো পানী পিব মাৰিব লাগিব ৰবাচোন দেখা ৰবা কিমান মান দিলি হ'ব না অলপ কম দে কিমান মান দে হ'ব দে এই কটি উঠা হাতখানে দি দিয়ে খাবা লাহে লাগে যা মই জানো না মোৰ হাতে চাতে তেল চিটকিছি এ নম্ৰ দে শিকা লালে থাকিলে কি কৰবা ইটাই শিকি ল'ব লাগে সৰুৰ পৰা অ আমি আগতে তোমাৰ থাকিও সৰুৰ পৰা ভাত বনাইছিলো টুপনে বেবিটো একবাৰ চলাব দিয়া নাদাও আমার বংশ তোমার খাইলে একবাৰ চলাব দিয়া নাদাও একবাৰ দিয়া নাদাও একবাৰ দিয়া নাদাও একবাৰ এই শুকান এই গাড়ীখন ভালকৈ মুচোন মই মুচলো হয় মোৰ কঁকালৰ বহুত চিধা হ'ব পৰা নাই এতিয়া শুনি মানুহ পিছত মুচিম দিয়ক আৰু মই মুচিব নাজানো অ জানবি দে এনেকে ভালকে অলপ হেৰি কৰি পেলাই এনেকে চাইড টাইড গোটাই মুচি দিম এটা কথা নুনা এতিয়াৰ পৰা আৰু ডাঙৰ হ'বা চাই পিটো কিয় কান্দি আছে অ মাইনা কি হৈছে কিয় কান্দি আছ দেউতাই মোক গৰমৰ বন্ধ জেঠিহঁতৰ ঘৰত থৈ গৈছিল জেঠিহঁতে মোক বহুত মাৰে আৰু এনে এনে দোষ দিয়ে অ তুমি তাক আকৌ নককে গুচি আহিছ নেকি মই গোটেই কাপোৰ কানি বেগত ভৰাই গুচি আহিছো অ তোমাৰ ঘৰ ক'ত নাজানো তুমি এতিয়া কিনকে যাবা ক'ত যাবা দেউতাৰ নাম্বাৰ জানো জানো এতিয়া মাৰি দিয়াচোন দেউতাৰ নাম্বাৰটো মাৰি দিয়া কথা দেউতা বুলি কোৱা হেল্ল' অ দেউতা বাকীখিনি মই কৈ আছোঁ হেল্ল' এই আপোনাৰ ছোৱালীটো ক'ৰবাত থৈছিল নেকি জেঠাক ঠেত অঁ ইয়াতে বোলে বহুত অত্যাচাৰ কৰে নে কি এতিয়া গুচি আহিছে এনে আপোনালোকৰ ঘৰ কোনখিনিতনো কওকচোন এড্ৰেছটো মই যেইখিনিলৈকে পাৰোঁ লৈ যাওঁ আপুনি আধালৈকে আহিব ন অঁ দিয়ক হ'ব দিয়ক মই তাকেলৈকে নি আছোঁ অঁ ব'লা মাইনা তোমাৰ দেউতাই মোৰ লগত যাবা দিছে তোমাক মই আধা ৰাস্তা দেউতাৰ লগত লগ কৰি দিম আহা অঁ আপোনালোকে কোনখিনি পাইছে অঁ দেখা পাইছোঁ আহক আহক
দাদা এই আপনার আপি গতালো। দাদা বহুত বহুত ধন্যবাদ, আপুনি যদি আপুনি সহায় কৰলাক। হ'ব ধন্যবাদ ক'ব নালাগে, কিন্তু কি জানো মই তাইক লগ পোৱাৰ কাৰণে তোমাক মই সুকলমে তাইক ঘূৰাই দিব পাৰিলোঁ। আজিকালি যিহে দিনকাল পৰছি, বেয়া মানুহৰো কমি নাই দুনিয়াত। বাইদেউ তাতে এক থৈছিলোঁ, ভাবাই নাছিলোঁ ইমান যদি অত্যাচাৰ কৰিব। তাই কৈছি মোক গোটেইখিনি কথা। মোৰো ল'ৰা ছোৱালী দুটাক মাইমাক ঠেক থৈছোঁ, কিন্তু আমাৰ মাইমাক নি সেনা নহয়, সিহঁত দুটাক পূৰা মৰমত ৰাখি আছে কিজানি। তাক ফোন কৰি সুধিলিও তাৰমানে আহিবাই নোখোজে ঘৰত। ইমান ভাগৰ লাগছি আমি, মোৰ টোপনি লাগছি, হাতে ঘুমাও না। তুমি কাম কৰবা এৰি শুবা আহিছ? আল্লাহ খান ঠিক কৰা। মই ৰিল বনাতে এটা বেয়া কমেন্ট দিছি, আমাৰ বোলে আল্লাহ খান লেত্ৰা। জলদি ঠিক কৰা আল্লাহ খান। অলপ দেৰিকে কৰিম দা। কিয়া? এইটো লেকচাৰ মাৰি আছে। বাচন মাখা তাতে দাম লাগি আছে, যা বাচ্চা ধুনি যা। মই পালি ধুলো নৰো না বেমাৰ। যোৱা বাচন খিনি ধুই আল্লাহ খানো ঠিক কৰবা লাগব। শিক্ষা দিব লাগিব, কইনা যাওঁ বুলি তেওঁ কয় নাই ন। তাকেতো দেখিছা না নাই এতিয়া? হে মানে এই দুটাৰে এটা কাজি ৰাতি মোৰ লগত থবি। কিয় মা? তই এতিয়া সেইগিলাখান ইমান জানিবা নাংগে, পুৱা গম পাবি। কুনমেনি হ'ব দিয়ক আপোনাৰ লগত তাতে থাকা আৰু আমাৰ ঘৰত থাকা একে কথা দিয়কচোন। দিয়ক হ'ব দিয়ক, মই দেৰিকে যাম দিয়ক। শুনছ, কুৰমেনি ফোন কৰিছিল, এহঁতক 2 দিনমান দেৰিকে আনবা যাবা দিছি। ভালে হ'ল দা, তাতে দুৱ বৰ ভালকে আছে বোলে। দে ভাত দিয়া ভোক লাগছি। মাইনা মাইনা কি পই কিয় চিল্লি আছা? ইমান টোপনি ধৰছি। মাইছোন মুঠ এই মুঠছি ইমান ডাঙৰ আপি তুই কিয়া গোসানী উঠা। বা এক্টিং নাচাকিয়া হৈ থাকা। কি কৰলা এইগিলা? মামি মই কি করলো? কি করলো? মুচ্ছা দেখোন বিছনাত ঠায়ে দিছ মুটি। মই মুচ্ছু তে বিছনা নুমতুয়ে। তে কোনি মুতলাক? মাই মুতলাক নেকি? তুমি মুচ্ছ? মই মজা নাই বুলি কৈছো না নাই? মোক কিয় বাৰে বাৰে মিছা মিছি বদনাম দি আছ? তাৰমানে মই মুতলো, বিছনাখনতো আমি দুয়ে শুই আছো, এতিয়া মোক বদনাম দিব খুজিছা। মই সেইগিলা কিন্তু একো বুজি নাপাও। তই মুচ্ছা বিছনা চাদত লগা লগ ধুই আন আৰু তুলি ৰ'দত দিবি বুলি কৈছো, আৰু তই একো হেল্প নকৰবি। বল এটা লগত শুবাই নালগে। তই কেনে ভাষা লাগা? আজি পৰা মই আৰু এই লগত নুহু দে। এই কাকলাই মাটিত থৈ নথবি বালাটো। দাদা ABCD দেখাই না শুরু কর। তুমি মোক মাতি শুনাছো। ABCD কি মাতি আছে তই এগলা? তই শুনে বেছি জানা আসলি। ই তো ভুলকে শিকাইছি হয় না? ই জানা আছিল, নিজে তো নাজনা, ইয়াক ভুলকে নিশিকাবি। লালি চালি খাবা আইছা হা এতে? বাবু কি হয়েছে তোর? কে কান্দি আছা? বামুর আর মামা ঘর থাকবো ইচ্ছা নাই, আমি যাও বল। মামিও মিশামিশি গালি বাড়ি থাকে, আইটাও মোক কাম করবো দি থাকে। রে বাবু তুই ঠিকে কইছা, মোৰো আর এতে থাকবা ইচ্ছা নহৈছি। ইমান কাম করবা দিয়ে ভাবছিলো গরম বন্ধত মামা হাতত তাতে আহি কিমান ফুর্তি লাগবো, কিন্তু একো ভাল লাগা নাই। আজি মই দেউতাক কিবাকে ফোন কৰিম ৰ। মা ভাত বহিছি না নাই তুই? ভাতকেইটা বহিছি ৰ। হেৰি মিনা এহঁতক পাৰিলি আৰু কেইদিনমান ৰাখ, এতিয়া তোৰো কষ্ট হোৱা নাই, মোৰো কষ্ট হোৱা নাই। তাকে তই মা ঠিকে কৈছা। তই আহাৰ দিনা যিমান খং উঠছিল, এতিয়া মোৰ সিমানে কিবা এটা শান্তি লাগি আছে। কাম মাহা ভালকে কৰি যাই আছে। আৰু আজিকালি কাম কৰা মানুহ ক'ত আহ, তাইতো পুৰা মই শিক্ষা দিয়া মতে ভালকে কৰি আছে কাম। তাকেতো বাপাকে ফোন করলি মই কম কেইদিনমান দেৰিকে নিবা আহিবা। দেৰিকে নিবা এবাৰে দিবি। মাইনা আৰু যাৱে কেইটা আহিবয়ে? 3 দিনমান লাগব আহাতে। এবাৰ যাৱে আহিলে মই ঘৰত যাব লাগিব দেই। কি কথা কবা আহিছা তই? তাতে যাই কিনে বইলেৰে খুন্দান খাবা যাবি? ভৰি খুন্দালিও মই যাবই লাগিব, মোৰ নিজৰ স্বামীৰ মাটি তাতে যাব লাগিব। তামোল বেচবা লাগিব, পাণ বেচবা লাগিব, পকি গেল পাণ গেলা। মই যাম দে, আৰু 2 মাহমান পিছত আহিম দে তোহাৰ তাকে। হেল্ল' দেউতা, তুমি কিন্তু
কিন্তু আমাক কালি নিবা আহিবা দা একো ভাল লগা নাই ইয়াতে মোক দগৰি কাম কৰবা দিছি আৰু বাবুকো বহুত কষ্ট দিছি মামা নোহোৱা চান্সতে বেমাৰ হবা আনালৈ বহুত কষ্ট দি আছে আমাক যদি তুমি কালি নাহা আমি কিন্তু আকলাই গুচি যাম অ' মুনু তই একদম টেনশ্যন নলবি মই কালিয়ে যাম তোহাক আনবা তাহোন ইমান শাস্তি দিছি তোহাক হ'ব দে মই কালি যাই আছো শুনছ কি হা টুকু আজিচোন জোৰে বাচন তাতে পৰি আছে বাচন চাচন আকৌ ধোৱা নাই আৰু ইমান সাজি কাচি আছ যি দয়া কত আমি য'তে নাযাওঁ কিয় তোমাক ইমান কিয় লাগে বা মুখে মুখে উত্তৰ অ মা মায়ে কি হলে কি মুখে মুখে উত্তৰ চোন সুধলো ক'ত যায় সাজি কাচি আছে মোক কি কৈ জানা না নাই আমি য'তে নাযাওঁ কিয় তোমাক কিয় লাগে চৰ মাত দেও নেকি নাজানো এই মাইনা তই নামাৰিবি ভাগ্নে হৈ না এই মৰাণ কালত হাত কপি কপি নমাৰিবি এই মই ডংৰবি ঠিক এটা কি হে গুৰমেনি বৰ দেখোন মোক ফোন কৰি কৰি কৈ আছিল চলিকেইটাক বোলে আৰু কেইদিনমান ৰাখে মোৰ চলিকেইটাক সাধা পাই গাধা বনাব আহিছে আপুনি নহয় হে আপুনি ভুল বুঝছি তাই মুখে মুখে উত্তৰ দি আছিল মায়ে বুজাবাহে খুঁজছি তাইক হ'ব দিয়ক কুৰমেনি মই চব বুজি পালো চব দেখাও পালো আৰু তাই মোক ফোন কৰি কৈছি নহয় আপোনালোকৰ গোটেই কাহিনীখিনি নককে আছে নেকি মানে মনে মনে ফোনো কৰে কিয় নকৰব ইমান শাস্তি দি আছে আপোনালোকে একেদিনহে সৰু আপিটো বা আপুনি বোলে বেমাৰতে থিয়াই হ'ব নোৱাৰে তো মোৰ ইটাও বিক ককালো দেখা পাইছো আহি কিনে যিমান ধমকি দি আছে যি কৰি আছে মানে তাই সৰু আপি তাইক কি ধমকিও দিবা নোৱাৰো নেকি হ'ব বাবা তুমি ভুল বুজবা নাংগে দা শাসনত ৰাখছি দুৱাকে কি চাফা হৈছে কি চিলচিলা হৈছে দেখা নাই গাত ধকাব থাকবাই না দাম মোৰ অলপ কঁকাল খানৰ বিষ তাই সেইকাৰণে বাচনখিনি ধুবা দিছিলো তাই মুখে মুখে উত্তৰ দি আছে কাৰণেহে কৰ্ম কৰিলে মানুহ বেয়া নহয় দা তাই কাম শিকছি এতিয়া তোমাক যাই ভাত বনাই খুৱাব ঘৰো আপি চলিৰ হাত খান থাকলি মৰণ নাই ঠিক আছে কোনো কথা নাই তাই কাম শিকছি কিন্তু আপোনালোকে শুদ্ধ মনেদি ভালকে নিশিকালাক কিয়া আপোনালোকৰ নিজৰ লাভৰ কাৰণে মোৰ আপাটোক কিয় ব্যৱহাৰ কৰিছে আপোনালোকে একো ব্যৱহাৰ কৰা নাই এখনি কাম কৰিলে যদি আপুনি ব্যৱহাৰ কৰা বুলি ভাবে যি টি নবকব কি নবকিম মোৰ চলি কষ্ট পাইছি আপোনাৰ আপাটোক যদি মোৰ ঘৰত লৈ যায় বাচন ধুবা আপুনি ভাল পালাক হয় দেউতা মামীহঁতৰ নহয় ক'ৰবাত বাহিৰত দূৰত যোৱা প্লেন আছিল আমি অহাৰ কাৰণে তাহাঁতৰ প্লেন কেঞ্চেল হৈছে সেইকাৰণে আমাক এনেকে কামো কৰবা দিছি আৰু গালিও পাৰে মিছা বদনামো দিয়ে আচ্ছা সেইকাৰণে আপোনালোকে এগলা নাটক কৰছি কুৰমেনি আপনাতকে থাৰ্ড ক্লাছ মানুহ আৰু মই দ্বিতীয়টো দেখা নাই আপুনি পৃথিৱীৰ 1 নম্বৰ থাৰ্ড ক্লাছ মানুহ আৰু শুনক মই তাহাঁতক থবা আহিছিলো আপোনালোকে যদি সেই সময়তে কলাক হয় বা কোনোবাতে সিহঁতক ৰাখবা নালাগে কাৰণ আমি বাহিৰত যাম আমি দূৰত যাম ভ্ৰমণত যাম তেতিয়া সিহঁতক থৈ নিদিলো হয় নহয় তুমি সৌৰেজত কি খাইছা পাইছ বহা চাহ পানী নাখাও এখন ঘৰত আৰু জীৱনত নাহো এক টুপ পানীও নাখাও আৰু শুনক এটা কথা কওঁ আপোনালোকে মোৰ চলিকেইটাৰ লগত যি কৰলাক কুৰমাৰ মনটো বেয়া নহয় সি সেনেকুৱা নাছিল সি কিজানি একলা গমেই নাপায় মই তাক গোটেই কথা কম শুনক ইয়াক একলাহান একো কথা নকব সি বাহিৰত আছে একলা মই বুজি নাপাও মোৰ চলিকেইটা কথা মই থৈ দিছিলো কথাটো হল আমাৰ প্লেনত টিকেট গটাই হৈ গৈছিল আপোনালোক আহিল আমাৰ সেইকাৰণে কেঞ্চেল হ'ল মোৰ সেই খঙতহে শুনক সেনেকুৱা কিবা থাকিলে মানুহক কবা লাজ কৰবা নালাগে নহয় লগালগ ক'লে আমি কি হেঁচি ঠেলি থৈ গেলো হয় নেকি চলি লৈ গেলো হয় যি হল আর মই জীবনত মোৰ চলি গৰম বন্ধই হওক ঠাণ্ডাৰ বন্ধই হওক আপোনালোকৰ ঘৰত নানো লাগে এটা ঘৰত থাকো যাও বা গৰম বন্ধ দিছি দেউতা ফুৰাবা নি ফুল্লি দা গম পালি আহিবি না আৰু কবাত ঐ উঠ বল কিয়াক কিন্তু একো নকব দে বল মৰম কৰি থাক না ও মা তাক যদি ফোন কৰি কেনে লগে দে সব কথা ফোন কৰি ভালকে কো তাৰো হাই প্ৰেছাৰ থকা মানুহ ফিট হৈ পৰি যাব সব তোর কারণে হয়েছি জানা না তই মুটি কেনে তাইক ফাঁসে চা আৰু 2 দিন থাকিলে মই এবাৰ হাগি ফাচালো হাই গাইস তো আমাৰ ভাগিনৰ গৰম বন্ধৰ যিটো মানে খণ্ড হিচাপে আমি দিছিলো যে আজি তৃতীয় খণ্ড তো ইয়াতে আমি শেষ কৰিলো কাৰণ গৰম বন্ধ খুলবৰ হ'ল তো আপোনালোকেও কোনে ক'ত ফুৰিব গ'ল আমাক কমেণ্ট কৰি জনাব আৰু কেনে আপোনালোকৰ মানে ফুৰিব যায় কেনেকুৱা লাগিল সেইটোও জনাব বাকী আমাৰ ভিডিঅ'টো চাই যদি ভাল পালে আপোনালোকে ভিডিঅ'টো লাইক কৰিব ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব চাই কেনে পালে কমেণ্ট কৰিব আৰু যিসকলে এতিয়ালৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰক আৰু এবাৰ কৈছো কমেণ্টত যদি আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাইছে তেনেহ'লে ক'ব ফুল ভিডিঅ' চালো